তো জুবিন পাপাই মোক অধিকাৰ দিছিলে পাপা বুলি মাতিবলৈ। তো মই জুবিন পাপাৰ পত্নীকো গৰিমা মাকো মা বুলি মাতোঁ। আজি বহুত দুখ লাগিলে মোক, আৰু কথাটো সেইকাৰণে দুখ লাগিলে যে গৰিমা মা জুবিন গাৰ্গৰ জীয়েক কাজলীয়ে এতিয়া গৰিমা গাৰ্গৰ মুখা খুলিলে। হয়, মুখা কেনেকৈ খুলিলে আপোনালোকক ভিডিঅ' ক্লিপটো মই লগাম, কিন্তু আপোনালোকে আচৰিত হৈ পৰিব যে কেনেকৈ গৰিমা গাৰ্গৰ এতিয়া মুখা খুৱাইছে এই জুবিন গাৰ্গৰ জীয়েক কাজলীয়ে। আপোনালোকে শুনিলে আচৰিত হ'ব, কেনেকৈ জুবিন গাৰ্গৰ জীয়েকক এতিয়া জুবিন গাৰ্গৰ পত্নীয়ে অৱহেলা কৰিছে। এই সকলোখিনি কথা আপোনালোকে ভিডিঅ'টোত পাব, কিন্তু প্ৰথমতে আপোনালোকে সেই ক্লিপটো শুনি ল'ব লাগিব, কাৰণ এয়া আমি কোৱা কথা নহয়, এয়া খুদ জুবিন গাৰ্গৰ তুলনীয়া জীয়েক কাজলীয়ে কোৱা কথা। হয়, কাজলীয়ে কি বুলি কৈছে আপোনালোকক মই খন্তেকতে লগাই দি আছো। কাজলীয়ে কৈছে, মই আজি বহুত দুখ পাইছো। আপোনালোকে প্ৰথমতে সেই ক্লিপটো শুনিলে, ইয়াৰ পিছৰ অংশখিনি মই এতিয়া লগাই দিছো, আপোনালোকে শুনকচোন। ইয়াত চেপনত আহি চেপন হৈ পাটচাকু গ'ল, পাটচাকু ফালে গ'ল। জুবিন পাপাৰ যিটো নাহৰ প্ৰজেক্ট, সেইখিনি প্ৰজেক্ট কৰিবৰ কাৰণে গ'ল। হয়, মই বহুত দুখীয়া হয়, মোৰ ঘৰৰ পৰিস্থিতি ভাল নাই। আমাৰ তাত দুটাই প্লাষ্টিক চকী আছে বাৰু, আমাৰ তাত বহিবৰ কাৰণে মানুহ জেগা নাই। তথাপিও মানে এটলিষ্ট ইয়াত আহি আমাৰ ক'ব গ'লে মোৰ পদূলি মুখৰ পৰা পাৰ হৈ গ'ল, কিন্তু ঘৰত আহিব লাজ লাগিলে বা কিবা হ'লে একো নহয়, পাৰ্চনেলি আহি গাড়ীতেই হওক, জুবিন পাপাই যেনেকা গাড়ীত মাত দি দিছিলে, আহি ইয়াত আহাচোন, পটককৈ এফালে আহাচোন, তোমাক চাই যাম বুলি কৈ পটককৈ মোক মাতে, গাড়ী ফালে পাৰে চাই লয়। সেই তেনেকুৱা কৰিলেও ভাল আছিলে, যে চেপনত হ'লেও মোক মাতিলে হয়। একপাক একোতো বিচৰা নাই, খালি একপাক লগ কৰিব হ'লেও বিচাৰি গ'লে হয়, কথা পাতি গ'লে হয়, মনটো বহুত ভাল পালে হয়। ৰ'ব, ইয়াৰ পিছতো শেষ হৈ যোৱা নাই, ক্লিপটো মই পুনৰ লগাই দিম, কিন্তু তাৰ আগতে আপোনালোকে গম পাই লওক যে কাজলীয়ে বৰ্তমান উজনি অসমৰ চেপন নামৰ ঠাই এডোখৰত থাকে, আৰু দেখিবলৈ পোৱা মতে সেই চেপন নামৰ ঠাইডোখৰত কাজলীয়ে বৰ্তমান সময়ত নিজৰ পৰিয়াল লৈ জীৱন নিৰ্বাহ চলাই আছে। আৰু দেখা পোৱা যায় কাজলীৰ ব্লগ চেনেলটো যদি আপুনি ভালকৈ চায়, তাতো আমি কিছুমান ভিডিঅ' দেখা পাওঁ যে কাজলীয়ে গুৱাহাটীলৈ মাজে মাজে যায় আৰু মাকৰ কিছু খবৰ লৈ আহে। বেমাৰ হৈ থাকিলেও মাকৰ খবৰ লৈ আহে, বা অন্যান্য কিবা কামত যায়, মাকক লগ কৰি আহে। কিন্তু তাত আমি এতিয়ালৈকে দেখা পোৱা নাই কাজলীয়ে গৰিমা গাৰ্গৰ সেই বিশেষ ঘৰটোত ৰাতি কটোৱা, কিন্তু তালৈ খবৰ ল'বলৈ যোৱা কথাটোৰ ভিডিঅ' আমি দেখা পাইছো। কিন্তু কাজলী গাৰ্গ, অৰ্থাৎ কাজলী চাংমা, হয়, জুবিন গাৰ্গৰ তুলনীয়া ছোৱালীগৰাকীয়ে, কাজলীয়ে আচলতে গৰিমা গাৰ্গৰ ঘৰত থাকি খবৰ লোৱাৰ ভিডিঅ'ই হওক, ফটোৱে হওক, বা তেওঁৰ মুখত কোনো বক্তব্য দেখা পোৱা নাই। তেনেহলে এইটো কথা হয় নেকি যে গৰিমা গাৰ্গৰ ঘৰত খবৰ কৰিবলৈ গ'লেও গৰিমা গাৰ্গে তেওঁক নাৰাখে বা খবৰ কৰিয়ে ঘূৰি আহে? এনেকুৱা ধৰণৰ কিবা কথা আছে নেকি? আৰু গৰিমা গাৰ্গৰ এই যিটো নাহৰ প্ৰজেক্টৰ কাৰণে আচলতে চেপনলৈ গৈছিল গুৱাহাটীৰ পৰা, আৰু চেপনতে যিহেতু কাজলী থাকে তেখেতৰ হাজবেণ্ডৰ লগত, আৰু কাজলীয়ে এই কথাটো গম নেপাওঁ বুলি কৈছে। তেখেতৰ ব্লগ চেনেলটোত আচলতে এই ভিডিঅ'টো উপলব্ধ হৈ আছে, আপোনালোকে চাব পাৰিব। তাত কাজলীয়ে কৈছে যে মইতো গম নাপাওঁ মা আহিছে বুলি, গতিকে মায়ে কিন্তু মনত পেলাব লাগিছিল মই যে চেপনত থাকো এইটো কথা গম পায়। কাৰণ জুবিন গাৰ্গ যেতিয়া চেপনলৈ আহিছিল বা এই উজনি অসমলৈ গৈছিল, তেতিয়া জুবিন গাৰ্গে কাজলীক ফোন কৰি মাতিছিল বা নিজৰ গাড়ী দি পঠাই দিছিল যে তাইক লৈ আহগৈ বুলি, আৰু কাজলীক লগ কৰি গৈছিল নিজৰ তুলনীয়া ছোৱালীগৰাকীক জুবিন গাৰ্গে। কিন্তু দেখা পোৱা গ'ল কাজলীয়ে কোৱা মতে মাকে কোনো তেনেকুৱা ধৰণৰ খবৰ নিদিলে চেপন গৈছো বুলি, আৰু যেতিয়া নিউজত দেখা পাইছে তাৰ কিছু ফটো লগাই দিছে, তেতিয়া আচলতে জুবিন গাৰ্গৰ কন্যা কাজলীয়ে
এই দুখটো ব্যক্ত কৰিছে তেওঁৰ ব্লগ চেনেলটোত। আৰু তেতিয়াই আমি এইবোৰে গম পাইছোঁ যে কাজলীয়ে আচলতে দুখ কৰিছে গৰিমা গাৰ্গে তেওঁক খবৰ নিদি বা লগ যে নকৰিলে চেপনলৈ যোৱাত, সেই কথাটোত তেওঁ দুখ পাইছে আৰু নাহৰ নামৰ প্ৰজেক্টটোত কাম কৰি আছে বুলিও কাজলীয়ে জনাইছে। ধন্যবাদ।